আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বৰ লগতে সমগ্ৰ দেশত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি শ্ৰীনগৰত যোগ চৰ্চাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ আধ্যাত্মিক যোগ চৰ্চাক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে আয়োজন কৰা এই যোগ দিৱসৰ এইবাৰৰ বিষয়বস্তু হৈছে নিজৰ বাবে আৰু সমাজৰ বাবে যোগ ইফালে অসমতো যোগ দিৱস পালন কৰা হৈছে বিভিন্ন স্থানত আমি বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম তিনিচুকীয়াত যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইফালে তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব যোগ দিৱসত ইয়াৰ সমান্তৰালভাৱে দিল্লী ভোপাল লক্ষ্ণৌ জম্মু ৰায়পুৰ বাৰাণসী আদি দেশৰ বিভিন্ন প্ৰান্তত যোগ দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে উত্তৰাখণ্ডৰ হৰিদ্বাৰত যোগ গুৰু বাবা ৰামদেৱৰ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ইফালে গুৱাহাটী নেহৰু ষ্টেডিয়ামকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনৰ তৰফৰ পৰা আয়োজন কৰা হৈছে যোগ দিৱসৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা যোগ দিৱসৰ প্ৰস্তাৱত 2014 চনৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘই সন্মতি জনায় আৰু প্ৰতি বছৰে তাৰ পাছৰে পৰা 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰা হয় আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিম আমি ইতিমধ্যে উল্লেখ কৰিছো আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গতিকে বিশ্বৰ লগতে সমগ্ৰ দেশত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে আজি শ্ৰীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ চৰ্চাত অংশগ্ৰহণ কৰিব ইফালে আজি তেজপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব লগতে মুখ্যমন্ত্ৰীগৰাকী তেজপুৰত আজি উপস্থিত আছে ইয়াৰ সমান্তৰালকৈ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ সংগ দিছে দুইগৰাকী মন্ত্ৰী কেশৱ মহন্ত লগতে অশোক সিংহল তেওঁ সংগ দিছে এয়া আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক শোণিতপুৰৰ পৰা দেখুৱাইছো ইয়াৰ লগতে আন যিসকল মন্ত্ৰী আছে জনপ্ৰতিনিধি আছে তেওঁলোকেও আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি স্থানত আচলতে যোগ দিৱসৰ আয়োজন কৰা হৈছে সকলো স্থানতে নেতা মন্ত্ৰীসকল উপস্থিত থাকিব বিধায়কসকল উপস্থিত থাকিব জনপ্ৰতিনিধিসকল উপস্থিত থাকিব কামৰূপ মহানগৰত অজন্তা নিয়োগ উপস্থিত থাকিব তিনিচুকীয়াত সৰ্বানন্দ সোণোৱাল সঞ্জয় কিষাণে আজি যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইয়াৰ সমান্তৰালকৈ বজালিত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকিব এই মুহূৰ্তত আমি শোণিতপুৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো শোণিতপুৰত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে দুই মন্ত্ৰীদ্বয় ক্ৰমে কেশৱ মহন্ত লগতে অশোক সিংহলক দেখিবলৈ পোৱা গৈছে তেওঁলোকে যোগ দিৱসৰ আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমি ইতিমধ্যে উল্লেখ কৰিছো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱসৰ কাৰ্যসূচী আজি দেশৰ প্ৰত্যেকটো প্ৰান্ততে আচলতে অনুষ্ঠিত কৰা হৈছে 21 দিনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয় সেয়া সকলোৱে জানে 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত আন্তৰ্জাতিক যোগ দিৱস ঘোষণা কৰিবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা প্ৰস্তাৱ আগবঢ়াইছিল আৰু তাৰ ঠিক 78 দিনৰ পিছত অৰ্থাৎ 11 ডিচেম্বৰত 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে এই প্ৰস্তাৱটি গৃহীত কৰা হৈছিল আৰু তাৰ ঠিক পিছৰে পৰাই অৰ্থাৎ 2015 চনৰ পৰাই সমগ্ৰ বিশ্বতে আজিৰ দিনটোত অৰ্থাৎ 21 জুনৰ এই বিশেষ দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু এইবাৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে নিজৰ বাবে আৰু সমাজৰ বাবে যোগ আমি ইতিমধ্যে উল্লেখ কৰিছো অসমতো যোগ দিৱসৰ আয়োজন কৰা হৈছে বিভিন্ন স্থানত আজি আয়োজন কৰা হৈছে তিনিচুকীয়াত যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এফালে তেজপুৰৰ পৰা আমি কিছু মুহূৰ্তৰ পূৰ্বে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আছে মন্ত্ৰী কেশৱ মহন্ত অশোক সিংহল যোগ দিৱসৰ এই বিশেষ কাৰ্যসূচী মূল কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পূৰ্বে সভা সম্বোধন কৰা হৈছে সেয়াও আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ইয়াৰ লগতে ৰাজ্যৰ আন য'ত আচলতে যোগ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আজি প্ৰত্যেকখন জিলাতে অনুষ্ঠিত কৰা হৈছে জিলা প্ৰশাসনৰ উদ্যোগত গতিকে সকলো জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই যোগ দিৱসৰ কাৰ্যসূচীত বাক্সাত আজি নন্দিতা গাৰ্লুচাই অংশগ্ৰহণ কৰিছে কোকৰাঝাৰত প্ৰমোদ বড়ো কাৰ্বি আংলঙত তুলিৰাম ৰংহাং ডিমা হাছাওত দেৱলাল গাৰ্লুচা বিশ্বনাথত ৰঞ্জিত দত্ত বঙাইগাঁৱত ফণীভূষণ চৌধুৰীয়ে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইফালে কাছাৰত পৰিমল শুক্লবৈদ্য চিৰাঙত জয়ন্ত বসুমতাৰী দৰঙত দিলীপ শইকীয়া ধুবুৰীত ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰিছে যোগ দিৱসৰ কাৰ্যসূচীত গোৱালপাৰাত বিজুলী কলিতা মেধিয়ে অংশগ্ৰহণ কৰিছে কৰিমগঞ্জত কৃপানাথ মাল্লা নগাঁৱত প্ৰদ্যুৎ বৰদলৈ ঠিক সমান্তৰালভাৱে ডিব্ৰুগড়ত বিমল বৰা লগতে লখিমপুৰত মন্ত্ৰী পীযুষ হাজৰিকা যোৰহাটত মন্ত্ৰী অতুল বৰা শিৱসাগৰত গৌৰৱ গগৈ চৰাইদেউত যোগেন মোহন ধেমাজিত ডাক্তৰ ৰণোজ পেগু লগতে কামৰূপত চন্দ্ৰমোহন পাটোৱাৰী ওদালগুৰিত ইউজি ব্ৰহ্ম
গোলাঘাটত কামাখ্যা প্ৰসাদ দাসা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বজালিত মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকিব এই যোগ দিৱসৰ কাৰ্যসূচীত গতিকে আমি বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি তেজপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছোঁ ঋষিমুনিসকলে যোগবিদ্যাৰ প্ৰচলন কৰিছিল ৰোগ শোক দুৰ্দশা ৰহিত এক আনন্দময় জীৱন মানৱ সমাজ প্ৰতিষ্ঠাই হৈছে যোগৰ মূল মন্ত্ৰ যোগাভ্যাস নাই মানে ষ্টেণ্ডাৰ্ড অনবদা আনি আহি আছে মই ফিক্স কৰি আছো আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া তেজপুৰৰ পৰা তেজপুৰত যিহেতু আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত আছে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছে দুয়োগৰাকী মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত আছে উপস্থিত লগতে অশোক সিংহাল উপস্থিত আছে আৰু ইফালে আজি উত্তৰাখণ্ডৰ হৰিদ্বাৰত যোগগুৰু বাবা ৰামদেৱৰ যোগদেৱৰ কাৰ্যসূচীত অংশগ্ৰহণ সেয়াও আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম ইফালে গুৱাহাটী নেহৰু ষ্টেডিয়ামকে ধৰি ৰাজ্যৰ সকলো জিলাতে আচলতে আজি জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ তৎপৰতাত আয়োজন কৰা হৈছে যোগ দিৱস গতিকে আমি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কোনে কোনে ক'ত অংশগ্ৰহণ কৰিছে কোন জনপ্ৰতিনিধি বা মন্ত্ৰীয়ে ক'ত অংশগ্ৰহণ কৰিছে যোগ দিৱস উপলক্ষে ৰাজ্যক কি আহ্বান জনাব যোগ দিৱসৰ এই বিশেষ দিনটোত তেওঁলোকে কি মন্তব্য কৰিব সেয়াও আমি আপোনালোকক শুনাম গতিকে আমি বিভিন্ন স্থানৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ তিনিচুকীয়াত সৰ্বানন্দ সোণোৱাল লগতে সঞ্জয় কিষাণ উপস্থিত আছে শোণিতপুৰৰ পৰা ইতিমধ্যে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ যোগ দিৱসৰ ইফালে যোগী আদিত্যনাথেও আজি যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এয়া আমি আপোনালোকক দৃশ্য দেখুৱাইছোঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আচলতে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যিহেতু গতিকে সমগ্ৰ বিশ্বৰ লগতে দেশৰ প্ৰত্যেকটো প্ৰান্ততে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে আৰু এই যোগ দিৱসৰ কাৰ্যসূচীত আচলতে সকলো জনপ্ৰতিনিধি মন্ত্ৰী বিধায়ককে ধৰি সকলোৱে অংশগ্ৰহণ কৰিছে আমি বিভিন্ন স্থানৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আজি গুৱাহাটী নেহৰু ষ্টেডিয়ামতো আজি যোগ দিৱসৰ আয়োজন কৰা হৈছে সেই পৰিৱেশো আমি আপোনালোকক দেখুৱাম লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে সেয়াও আমি আপোনালোকক দেখুৱাম ইফালে তিনিচুকীয়াত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে সেয়াও আপোনালোকক দেখুৱাৰ যত্ন কৰিম धीरे से वज्रासन की स्थिति में वापस आएं एक एक करके पैरों को खोलते हुए और धीरे धीरे अपने पैर के खंभ को निकालें दाहिने पैर के पंजे को सामने की ओर लेकर आए पुनः बाएं पैर के पंजे को बाईं तरफ घुमाएं बाएं पैर के अंदर घुटने से फोल्ड करें और धीरे धीरे अपने पैर के खंभ को निकालें पुनः बाएं पैर के पंजे को बाईं तरफ घुमाएं बाएं पैर के अंदर घुटने से फोल्ड करें पता नहीं पा रहा है प्राइम मिनिस्टर कौन बता पाएगा আমি বিভিন্ন স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাৰ যত্ন কৰিছোঁ আৰু তেজপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে ইতিমধ্যে উল্লেখ কৰিছোঁ ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত আছে ইয়াৰ লগতে আন প্ৰান্তত কোন কোন মন্ত্ৰী কোন কোন বিধায়ক উপস্থিত থাকিব সেয়া আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ আৰু আজি যিহেতু 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গতিকে আজি দেশৰ প্ৰত্যেকটো প্ৰান্ততে যোগ দিৱসৰ আয়োজন কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আজি অংশগ্ৰহণ কৰিছে শ্ৰীনগৰত তেওঁ আজি যোগ দিৱসৰ কাৰ্যসূচীত হৰিদ্বাৰত বাবা ৰামদেৱে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু যোগ দিৱসৰ কাৰ্যসূচী আজি আছে কামৰূপ মহানগৰত অজন্তা নেওগে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই মুহূৰ্তত আমি শোণিতপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত আছে তাত লগতে মন্ত্ৰী কেশৱ মহন্ত অশোক সিংহাল উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক তেজপুৰৰ পৰা দেখুৱাইছোঁ আমি আপোনালোকক তিনিচুকীয়ালৈ লৈ যাম বজালি সমান্তৰালকৈ কামৰূপ মহানগৰৰ ক'ত ক'ত কেনেধৰণে আয়োজন কৰা হৈছে সেয়া আপোনালোকক দেখুৱাৰ যত্ন কৰিম এই মুহূৰ্তত তেজপুৰত কেনেধৰণৰ পৰিৱেশ যোগ দিৱসৰ দিনটোত কেনেধৰণে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী সেয়া আপোনালোকক দেখুৱাইছোঁ এতিয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আধাৰত নিৰ্মিত চমু তথ্যচিত্ৰ এখনি প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে बाएं पैर के पंजे को बाईं तरफ घुमाएं
बाएं पैर के अंदर घुटने से फोल्ड करें और धीरे धीरे अपने पैर के खंभ को निकालें। दाहिने पैर के पंजे को सामने की ओर लेकर आए। पुनः बाएं पैर के पंजे को बाएं তেখেতৰ যোগ সূত্ৰৰূপে লিখা পুথি ভৱিষ্যত প্ৰজন্মৰ বাবে লিখিত ৰূপত সংৰক্ষণ কৰিছিল। এই মহান সাধনাৰ বিশ্বব্যাপী প্ৰসাৰ কৰি মানৱ জীৱনৰ উত্তৰোত্তৰ হেতুকে 2014 চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক যোগ দিৱসৰ শুভাৰম্ভ কৰে। প্ৰতি বছৰে যোগ দিৱসত যোগ সাধনাৰ অনুশীলন তথা বিষয়বস্তুবোৰে যোগৰ বৰ্ধিত গুৰুত্ব আৰু বিৱৰ্তন প্ৰতিফলিত কৰি আহিছে। মন আত্মা আৰু শৰীৰক একত্ৰিত কৰাৰ এই কলাক যোৱা 10 বছৰে ভাৰত চৰকাৰৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি আহিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত যোগ সাধনাক জনপ্ৰিয় কৰাৰ এই প্ৰচেষ্টাক আগুৱাই নিয়াৰ লক্ষ্যৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় আয়োগ মিছনৰ সহযোগত বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ যোৱা 14 জুন 2024 পৰা অসমৰ বিভিন্ন জিলাত যোগ সাধনাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। কামৰূপ মহানগৰ, নগাঁও, ডিব্ৰুগড়, শিলচৰ, কোকৰাঝাৰ, কাৰ্বি আংলং আৰু লখিমপুৰত যোগ প্ৰদৰ্শনৰ বিভিন্ন অভিনৱ কাৰ্যসূচী হাতত লৈ যোগাভ্যাসৰ লাভালাভ তথা অৰ্থৰ বিষয়ে জনসমাজত সজাগতা বৃদ্ধি কৰা হৈছিল। বিভিন্ন ঠাইত 7 দিনীয়াকৈ যোগ অনুশীলন অনুষ্ঠান পতাৰ অন্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ধাৰাবাহিকতা বজাই ৰাখি সাংস্কৃতিক ঐতিহ্যৰে চহকী তেজপুৰ চহৰত এইবাৰ 21 জুন 2024 তাৰিখে ৰাষ্ট্ৰীয় আয়োগ মিছন অসমে 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰিছে। তেজৰ চহৰ হিচাপে জনাজাত তেজপুৰ। এই চহৰখনক ভগৱান কৃষ্ণৰ নাতি অনিৰুদ্ধ আৰু ৰাক্ষস ৰজা বালাসুৰৰ মাজত হোৱা মহাকাব্যিক যুদ্ধৰ নামেৰে নামাকৰণ কৰা হৈছে। ভাৰতৰ সমৃদ্ধ ইতিহাস, সভ্যতা আৰু সংস্কৃতি সেয়েহে তেজপুৰে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। যোগ দিৱস উপলক্ষে শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত যেনে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় বৰচোলা, ঢেকিয়াজুলি, বামুণী পাহাৰ, ঔগুৰি পাহাৰ আৰু 10 পৰ্বতীয়া পাহাৰ, কেন্দ্ৰীয় কাৰাগাৰ তেজপুৰ, নেৰিৱালুং তেজপুৰ, বায়ুসেনা চাউনি তেজপুৰ আৰু 68 নং বেটেলিয়ন SSB দেবেন্দ্ৰ নগৰত 14 জুন 2024 পৰাই যোগ চেতনাৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু জিলা ভিত্তিক যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। তাৰোপৰি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে IIT গুৱাহাটীত মহিলা সবলীকৰণৰ ওপৰত কৰ্মশালা আৰু এইমছ গুৱাহাটীৰ দৰে প্ৰতিষ্ঠানত মানসিক স্বাস্থ্যৰ ধ্যান ধাৰণাৰ ওপৰত অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আহক আমি মন, আত্মা আৰু শৰীৰক একত্ৰিত কৰা এই কলাক আঁকোৱালি লৈ যোগ দিৱসত যোগদান কৰি বিশ্বজুৰি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক মংগলৰ প্ৰসাৰৰ লগতে যোগৰ সৈতে এক নিৰোগী জীৱনৰ দিশে খোজ লওঁ। ধন্যবাদ। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অসমৰ সন্মানীয় পৰিবহণ বিভাগৰ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়া, GOC 4 Corps লেফটেনেণ্ট জেনেৰেল মনীষ এৰি ডাঙৰীয়া, আয়ুক্ত সচিব পি অশোক বাবু ডাঙৰীয়া, সন্মানীয় বিধায়ক পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া, গণেশ লিম্বু ডাঙৰীয়া, কৃষ্ণ কমল তাঁতী ডাঙৰীয়া, তেজপুৰ সমষ্টিৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মই অসমবাসীক আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। য়োগা ফৰ সেল্ফ এণ্ড ছ'চাইটি অৰ্থাৎ ব্যক্তি আৰু সমাজৰ বাবে যোগ শীৰ্ষক বিষয়বস্তুৱে
বিষয়বস্তুৰে আজি বিশ্ববাসীয়ে 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছে। এক ৰূপান্তৰমুখী অনুশীলন হিচাপে যোগাভ্যাসে আমাৰ মন আৰু শৰীৰৰ মাজত সমন্বয় তথা চিন্তা আৰু কৰ্মৰ মাজত ভাৰসাম্য স্থাপন কৰে। সংযম আৰু পূৰ্ণতাৰ ঐক্য সাধিনী শক্তিস্বৰূপ যোগে শৰীৰ মন আৰু আত্মাক একত্ৰিত কৰি আমাক সুস্বাস্থ্যৰ গৰাকী কৰে। যোগে আমাক এক মংগলময় আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰেৰণা যোগায়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত যোগাভ্যাসক ভাৰতীয় সভ্যতাৰ শক্তি আৰু সামৰ্থ্য ৰূপে বিশ্বৰ বুকুত সজোৰে তুলি ধৰা হৈছে। 5000 বছৰীয়া আমাৰ ভাৰতীয় সনাতন সভ্যতাৰ বহুতো স্বাস্থ্যসন্মত ইতিবাচক দিশ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মাননীয় মোদী ডাঙৰীয়াৰ আগমনৰ পূৰ্বলৈকে উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ বাবে জ্ঞানৰ এই দীপ্ত শিখাই বিশ্বৰ মানৱক পোহৰাব পৰা নাছিল। সেই কথা উপলব্ধি কৰি মাননীয় শ্ৰী মোদী ডাঙৰীয়াই এখন স্বাস্থ্যৱান বিশ্ব গঢ়াৰ বাবে প্ৰথমবাৰৰ বাবে 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত যোগৰ প্ৰয়োজনীয়তাৰ কথা তুলি ধৰিছিল। ইয়াৰ ফলশ্ৰুতিতে 2014 চনৰ 11 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। 2015 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিল। আয়ুষ চিকিৎসা ব্যৱস্থাৰ দুটা অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে আয়ুৰ্বেদ আৰু যোগা। আয়ুৰ্বেদ হৈছে এনে এক বিজ্ঞান যাৰ দৰ্শন আৰু মূল মন্ত্ৰ হ'ল সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া, যাৰ অৰ্থ হৈছে সকলোৱে সুখী হওক, সকলো নিৰোগী হৈ থাকক। আপাত দৃষ্টিত কোনো ৰোগ নাথাকিলে ব্যক্তি এজনক আমি সুস্থ বুলি ভাবো, কিন্তু আয়ুৰ্বেদৰ মতে তেনে এজন ব্যক্তিহে সুস্থ যাৰ শৰীৰে সকলো দিশতে ভাৰসাম্য বজাই ৰাখিছে আৰু যাৰ মনো সুখী। আয়ুৰ্বেদে আগবঢ়োৱা সুস্বাস্থ্যৰ ধাৰণাৰ ভিত্তিত বিশ্ব স্বাস্থ্য সংস্থাই ৰাষ্ট্ৰসমূহক কৈছিল যে বিশ্বজুৰি জনস্বাস্থ্যৰ শীৰ্ষ 10টা প্ৰত্যাহ্বানৰ ভিতৰত অন্যতম হৈছে ব্যক্তিৰ নিষ্ক্ৰিয় জীৱনশৈলী আৰু হৃদয় ৰোগ, কৰ্কট ৰোগ, ডায়েবেটিছৰ দৰে অসংক্ৰামক ৰোগ। এই কথা উল্লেখ কৰি বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ নাগৰিকসকলক শাৰীৰিক নিষ্ক্ৰিয়তা হ্ৰাস কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে। আজিৰ যোগ দিৱসৰ লক্ষ্য হৈছে শাৰীৰিক নিষ্ক্ৰিয়তা হ্ৰাস কৰাত সহায় কৰা। যোগ মানে দুটা বেলেগ বেলেগ বস্তুক একেলগ কৰা বুজায়। মানুহৰ মন আৰু দেহ, মনৰ কোনো আৱেগিক অস্তিত্ব নাথাকিলেও মন যে আছে তাক কোনেও অস্বীকাৰ নকৰে। মানুহৰ সকলো সময়তে দেহতকৈ মনৰ অস্তিত্বহে পদে পদে অনুভৱ কৰা যায়। সকলো ব্যায়ামৰ ভিতৰত একমাত্ৰ যৌগিক ব্যায়ামে দেহ আৰু মনৰ মাজত সংযোগ স্থাপন কৰি শাৰীৰিক আৰু মানসিক স্বাস্থ্য প্ৰদান কৰে। আমাৰ শৰীৰৰ প্ৰতিটো কামৰ সৈতে প্ৰাণৰ পৰোক্ষ বা প্ৰত্যক্ষ সম্পৰ্ক আছে। আমি যিমানেই শ্বাস-প্ৰশ্বাস লওঁ সিমানেই প্ৰাণ শক্তিৰ ক্ষয় হয়, আৰু যেতিয়া প্ৰাণ শক্তিৰ একেবাৰে ক্ষয়প্ৰাপ্ত হয় তেতিয়াই শৰীৰক প্ৰাণে ত্যাগ কৰে। গতিকে প্ৰাণৰ নিয়ন্ত্ৰণে হৈছে প্ৰাণায়াম। প্ৰাণায়াম কৰিলে মনত থকা অসৎ অৱসাদ দেশৰূপী তমোভাৱ দুৰ্বল হয়। প্ৰাণায়ামৰ দ্বাৰা হাওঁফাওঁ শক্তিশালী হয়, ৰক্ত সঞ্চালনৰ অসুবিধাসমূহ দূৰ হোৱাৰ লগে লগে আৰোগ্য আৰু দীৰ্ঘায়ু লাভ কৰে। এই কথাটো ঋষিসকলে বহুত যুক্তি প্ৰমাণ দি বুজাই গৈছে। তেওঁলোকে দেখুৱাই গৈছে
যে যি প্ৰাণীয়ে উশাহ নলোৱাকৈ বহুত পৰ থাকিব পাৰে সেই প্ৰাণীয়ে দীৰ্ঘজীৱী কাছবোৰ বুকুত সোমাই বোকাত সোমাই উশাহ নলোৱাকৈ বহু সময় থাকিব পাৰে বাবে সেই গুণ সিহঁত সকলো প্ৰাণীতকৈ দীৰ্ঘজীৱী এই কথা পৰ্যবেক্ষণ কৰিয়ে ঋষিসকলে প্ৰাণায়াম প্ৰক্ৰিয়াৰ বিধান কৰিছিল প্ৰাণায়াম কৰি শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰিত কৰিব জানিলে মানুহৰ অকল আয়ুষে নাবাঢ়ে শৰীৰো সবল আৰু সুস্থ হয় বেমাৰ নহয় সাধাৰণ ভাষাত এই কথাটোকে যদি আমি বুজাও তেতিয়াহ'লে আমি সহজভাৱে বুজিব পাৰো যে মানুহে খৰতকীয়াকৈ যিমানে শ্বাস প্ৰশ্বাস লয় সিমানে মানুহৰ জীৱন অতি চমু হৈ পৰে আগৰ দিনত ঋষিসকলে প্ৰাণায়ামৰ জৰিয়তে শ্বাস প্ৰশ্বাসক নিয়ন্ত্ৰণ কৰি আমি যদি দিনত 5000টা শ্বাস প্ৰশ্বাস লওঁ তেওঁলোকে 500 শ্বাস প্ৰশ্বাস লৈছিলে ফলত মানুহৰ জীৱন বহু দিনলৈ তেওঁলোক জীৱিত হৈ আছিলে তেওঁলোক দীৰ্ঘায়ু হৈছিলে আজি আমি বিভিন্ন কাৰণত উশাহ নিশাহৰ ওপৰত আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো আমি কিমানবাৰ দিনটোত উশাহ আৰু নিশাহ লওঁ তাক আমি নাজানো কিন্তু যেতিয়া আমি কোনোবা যন্ত্ৰৰ ওচৰত গৈ তাক হিচাপ কৰো তেতিয়া আমি দেখা পাওঁ যে ব্যস্ততাপূৰ্ণ মানুহে বা যি মানুহ চিন্তাত থাকে যাৰ মানুহৰ শৰীৰত ৰোগ থাকে তেওঁলোকে জীয়াই থাকিবৰ কাৰণে বেছিকৈ উশাহ আৰু নিশাহ লয় প্ৰাণায়ামে আমাক শ্বাস নিশ্বাসৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিকায় তাৰ ফলত জীৱন দীৰ্ঘায়ু হয় পিত্ত কফ আদিৰ সমস্যা সমাধান হয় পাচন তন্ত্ৰ শক্তিশালী হয় হৃদয় হাওঁফাওঁ মস্তিষ্ক সম্পৰ্কীয় ৰোগৰ ওপৰত নিয়ন্ত্ৰণ হয় শকত হোৱাৰ সমস্যা মধুমেহ কলেষ্টৰেল বায়ু চাহ এলাৰ্জি মাইগ্ৰেন ৰক্তচাপ আদি ৰোগ ভাল হয় ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ে বংশগত মধুমেহ আৰু হৃদয় ৰোগৰ পৰা ৰক্ষা পাব পাৰি চুলি সৰা পকা চেহেৰাত বয়সৰ আচুৰ পৰা চকুৰ অসুখ স্মৃতি বিভ্ৰম আদিৰ পৰা ৰক্ষা পাব পাৰি মুখমণ্ডলত শান্তি তেজস্ৰতা শৌৰ্যৰ আভা পৰে আধ্যাত্মিক শক্তি জাগ্ৰত হয় কাম ক্ৰোধ মোহ অহংকাৰ নোহোৱা হয় মন স্থিৰ শান্ত আনন্দিত আৰু উৎসাহী হয় হতাশা দূৰ হয় নেতিবাচক চিন্তা আঁতৰি ইতিবাচক চিন্তা আহে প্ৰাণায়ামৰ লগত আন এটা ধাৰণা হৈছে ধ্যান বা মেডিটেশ্যন ধ্যানৰ অৰ্থ হ'ল মনৰ পৰিপূৰ্ণ বিশ্ৰাম কাম কৰি কৰি পৰিশ্ৰান্ত হৈ পৰা শৰীৰক যেনেকৈ জিৰণিৰ প্ৰয়োজন ঠিক তেনেকৈ চিন্তা বা দুশ্চিন্তা কৰি আমি পৰিশ্ৰান্ত কৰি থোৱা আমাৰ মনকো জিৰণিৰ প্ৰয়োজন শৰীৰ আৰু মন উভয়ে প্ৰয়োজনীয় জিৰণি পালেই দুইটাই পুনৰ কৰ্মক্ষম উদ্যমী হৈ পৰে এক প্ৰকাৰ চাবলৈ গ'লে শৰীৰতকৈ মনৰ পৰিশ্ৰম বেছি কাৰণ শৰীৰে কেতিয়াবা জিৰণি পালেও আমাৰ মনত অবিৰামভাৱে চিন্তা আৰু দুশ্চিন্তাৰ সোঁত বয়ে থাকে মহাভাৰতৰ বান পৰ্বতত যক্ষই যুধিষ্ঠিৰক সোধা এটা প্ৰশ্ন আছিল পৃথিৱীতকৈ গধুৰ কোন আকাশতকৈ ওখ কোন বায়ুতকৈ বেগী কোন বাহত ঘাঁহতকৈ বেছি কোন উত্তৰত যুধিষ্ঠিৰে কৈছিল পৃথিৱীতকৈ গধুৰ মাতৃ আকাশতকৈ ওখ পিতৃ বায়ুতকৈ বেগী আমাৰ মন ঘাঁহতকৈ বেছি চিন্তা মানুহে যি মনে বায়ুতকৈ বেছি বেগেৰে ভ্ৰমণ কৰে ঘাঁহতকৈ বেছি চিন্তাৰ বোজা বহন কৰে সেই মন শ্ৰান্ত আৰু ক্লান্ত হোৱাটো স্বাভাৱিক মনত বিশ্ৰাম দিয়াৰ উত্তম উপায় হ'ল ধ্যান দিনটোৰ ভিতৰত অন্ততঃ কেইমিনিট মানৰ বাবেও মনটোক সকলো চিন্তাৰ পৰা মুক্তি দি তাক স্থিৰ আৰু প্ৰশান্ত কৰাই হৈছে ধ্যানৰ মূল লক্ষ্য
মনটোক প্ৰশান্ত কৰিব পাৰিলে সেই প্ৰশান্তি গোটেই শৰীৰতে বিয়পি পৰে তাৰ ফলত দেহৰ সকলো অংগ প্ৰত্যংগ পুনৰ সঞ্জীৱিত হৈ পৰে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মই অসমৰ সকলো ৰাইজকে অনুৰোধ কৰিম যে আমি সৰু বয়সৰ পৰা আমাৰ সন্তানসকলৰ মাজত যোগ প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস গঢ়ি তুলিব লাগে আমি পৰৱৰ্তী সময়ত বেমাৰ আজাৰৰ কাৰণে যিমান টকা চিকিৎসাৰ কাৰণে খৰচ কৰো সেই গোটেই টকা পইচা আমাৰ সন্তানৰ কাৰণে আমি চিন্তা কৰো যে মোৰ ল'ৰা ছোৱালী যাতে ডাঙৰ হৈ বেমাৰ আজাৰ নহয় ল'ৰা ছোৱালী যাতে কষ্ট নহয় ল'ৰা ছোৱালী যাতে বহুত কিবা কিবি ডাঙৰ বেমাৰ নহয় তাৰ বাবে আমি ভগৱানক সদায় প্ৰাৰ্থনা কৰো কিন্তু ভগৱানক প্ৰাৰ্থনা কৰাৰ এই প্ৰক্ৰিয়াকে আমি যদি আৰু অলপ আগুৱাই লৈ গৈ আমাৰ সন্তানক যদি আমি যোগ প্ৰাণায়াম আৰু ধ্যানৰ শিক্ষা দিব পাৰো তেতিয়াহলে আমি আমাৰ সন্তানক এটা নিৰোগী জীৱন দিব পাৰো আমাৰ জ্যেষ্ঠ নাগৰিকসকলেও যি ভাৰাক্ৰান্ত মন থাকে সেই ভাৰাক্ৰান্ত মনৰ পৰা অলপ হলেও আহৰি পাবলৈ আমি ধ্যান যোগ আৰু প্ৰাণায়ামৰ ওপৰত অলপ হলেও আমি নিজক ব্যস্ত কৰাৰ প্ৰেৰণা এই যোগ দিৱসৰ পৰা আমি ল'ব লাগে মই মোৰ বহুতো বিদেশত থকা বহুতো বন্ধু বান্ধৱক লগ পাওঁ আমেৰিকাৰ পৰা আজিকালি ঋষিকেশলৈকে উত্তৰাঞ্চললৈকে দিল্লীলৈকে ল'ৰা ছোৱালী আহে তেওঁলোকে যোগ শিকে আৰু আমেৰিকাত গৈ যোগ শিকায় লাহে লাহে যোগ এমপ্লয়মেন্ট অপৰচুনিটি আৰু নিয়োগৰ বাবেও ই এটা বহুত ডাঙৰ ৰাস্তা হৈ পৰিছে কাৰণ গোটেই পৃথিৱীতে এতিয়া যোগাৰ সমাদৰ বাঢ়িছে যোগা ক্লিনিকবোৰ আৰম্ভ হৈছে যোগা ষ্টুডিঅ'বিলাক আৰম্ভ হৈছে আৰু ভাৰততো এলোপেথিক চিকিৎসাৰ লগে লগে যৌগিক চিকিৎসা নেচাৰোপেথি চিকিৎসা আদিৰ প্ৰতি ৰাইজৰ অসম্ভৱ আকৰ্ষণ বৃদ্ধি পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছত সমগ্ৰ পৃথিৱীতে যোগৰ প্ৰতি হোৱা আকৰ্ষণ বৃদ্ধিয়ে যোগক এটা বৃত্তিলৈ ৰূপান্তৰ কৰিছে সেয়েহে মই আজি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান যি আমি তেজপুৰত অনুষ্ঠিত কৰিছো তাৰ পৰাই মই নতুন প্ৰজন্মক যোগ ধ্যান আৰু প্ৰাণায়ামৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে মই আহ্বান জনাইছো মই তেজপুৰ জিলা প্ৰশাসনক ধন্যবাদ জনাইছো যে তেখেতসকলৰ প্ৰচেষ্টাত আমি আজি তেজপুৰত আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় যোগ দিৱস পালন কৰিছো প্ৰত্যেক বছৰে কোনো এখন জিলাত আমি 20 জুনত ৰাভা দিৱস পালন কৰো আৰু সেইখন জিলাতে আমি 21 জুনৰ ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰো এইবাৰ আমি তেজপুৰৰ ৰাইজৰ লগত ৰাভা দিৱস পালন কৰিছিলো আৰু আজি আমি ৰাতিপুৱা তেজপুৰৰ ৰাইজৰ লগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিছো মই তেজপুৰবাসী ৰাইজক মোৰ অন্তৰৰ হৃদয়তম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অসম চৰকাৰৰ স্বাস্থ্য বিভাগ বিশেষকৈ আয়ুষ বিভাগে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি অসমৰ বিভিন্ন জিলা মহকুমা ব্লক পৰ্যায়ত পালন কৰিছে মই যোগ দিৱসৰ এই অনুষ্ঠান সুন্দৰ কৰি সজাই তোলাৰ বাবে আমাৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা আৰু বৰ্তমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্ব লোৱা শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো শোণিতপুৰ জিলাৰ মন্ত্ৰী আৰু শোণিতপুৰ জিলাৰ সন্মানীয় বিধায়কসকল আমাৰ চৰকাৰী কৰ্মচাৰী বিষয়াসকল সামৰিক বাহিনী
বায়ু সেনা আৰু আজি আমাৰ অনুষ্ঠানত যোগ দিয়া আটাইবোৰ সভাকে মই পুনৰ এবাৰ অন্তৰৰ গভীৰতম পুনৰ পৰা ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।